যোৱাকালি দেখা গৈছে যে ভলাতল গাঁৱত আৰক্ষীৰ ওপৰত কিন্তু আক্ৰমণ কৰা হৈছে অভিযোগ কিমানজন মানে বৰ্তমানলৈকে ধৰা হৈছে? আপোনালোকে ইতিমধ্যে গম পাইছে যোৱাকালি আমাৰ এখন ৱাৰেণ্ট এক্সিকিউট কৰিবলৈ আমাৰ বিজনী থানাৰ অচি সহিতে 9জন আৰক্ষী গৈছিলে তালৈ ভলাতল গাঁৱত আৰু গৈ আমাৰ যিজন ৱাৰেণ্টি আছিলে তেখেতক আমাৰ কৰায়ত্ব কৰে আৰু তেখেতক আনিবলৈ চেষ্টা কৰোঁতে তেখেতসকলৰ পৰিয়ালৰ মানুহ আৰু গাঁওখনৰ অলপমান মানুহে আৰক্ষীক বাধা দিছিলে আনিবলৈ আৰু তেওঁলোকে আৰক্ষীৰ ওপৰত আক্ৰমণো কৰিছিলে ফলত আমাৰ এগৰাকী লেডি কনষ্টেবল আঘাতপ্ৰাপ্ত হয় আৰু এজন আমাৰ ড্ৰাইভাৰ কনষ্টেবল আঘাতপ্ৰাপ্ত হয় আৰু কেইবাজনকো তেখেতসকলে এটেক কৰিবলৈ চেষ্টা কৰিছে এটেক কৰিছেও ইনফেক্ট অচিকো এজনে গোচা মাৰিবলৈ চেষ্টা কৰিছে তথাপিতো আমি এজন কালি আনিবলৈ আমি সক্ষম হওঁ যিজন ৱাৰেণ্টি আছিলে যিহেতু পুলিচক আক্ৰমণ কৰিছে এইবিলাক আমি সহ্য কৰা নহ'ব আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ ৰেজিষ্টাৰ কৰি এতিয়ালৈকে আমি 6জনক আমি গ্ৰেপ্তাৰ কৰিছোঁ ইতিমধ্যে ছাৰ মানে অভিযোগবোৰ ইয়াত দেখা গৈছে এজনক হাতত কামুৰি দিয়া হয় আমাৰ যিজন ড্ৰাইভাৰ আছিলে তেখেতক হাতত কামুৰি দিছে আনিবলৈ যাওঁতে গতিকে এনেকুৱা ধৰণৰ পুলিচৰ কৰ্তব্যত বাধা দিয়া এনেকুৱা ধৰণৰ বেআইনী কাম আমি সহ্য কৰা নহ'ব আমি পুৰা যিটো আইনগত ব্যৱস্থা আমি লোৱা হ'ব আব্দুল লতিফ এজন পলাতক আছে কিন্তু পলাতক তেওঁ কিমান দিন থাকিব আমি তেখেতক